মাৰিয়ানী আলিপুৰদুৱাৰ জংচন ইণ্টাৰচিটি এক্সপ্ৰেছ 1 নম্বৰ প্লেটফৰ্মত কিছু সময়ৰ ভিতৰত আহি আছে। এয়া প্ৰতিজন ভাৰতীয়ৰ বাবেই এক চিনাকি ঘোষণাৰ সুৰ, কাৰণ এয়া হ'ল ভাৰতীয় ৰেল ব্যৱস্থাৰ লগত জড়িত এক ঘোষণা। যাতায়াতৰ মাধ্যম হিচাপে ৰেল ব্যৱস্থাৰ সূচনা ভাৰতীয় ইতিহাসত নিঃসন্দেহে এক যুগান্তকাৰী পদক্ষেপ আছিল। ব্ৰিটিছ আমোলত আৰম্ভ হোৱা এই পদক্ষেপে ভাৰতীয় আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ইতিহাসত ব্যাপক পৰিৱৰ্তনৰ সূচনা কৰিছিল, যাৰ দ্বাৰা ভাৰতীয় কেঁচামাল তথা কৃষিজাত সামগ্ৰী সহজে আৰু কম মূল্যতে বিদেশলৈ ৰপ্তানি হৈছিল আৰু ব্ৰিটেইনত উৎপাদিত সামগ্ৰীৰ আমদানিও যথেষ্ট বৃদ্ধি পাইছিল। কপাহৰ লগতে মৰাপাট, চাহ, কফি, ঘেঁহু, ধপাত, কুঁহিয়াৰ আৰু অন্যান্য কৃষিজাত সামগ্ৰীৰ পৰিবহণ তথা ব্যৱসায় অধিক প্ৰসাৰিত হৈ ৰপ্তানি বৃদ্ধি পোৱাত যোগাযোগ ব্যৱস্থাৰ ফলপ্ৰসূ বিকাশ ঘটিছিল আৰু ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যৰ ভেটি টনকিয়াল হৈ পৰিছিল। 1840ৰ দশকতে ভাৰতত ৰেল যোগাযোগৰ দাবী ক্ৰমে তীব্ৰতৰ হ'বলৈ লৈছিল। 1832 খ্ৰীষ্টাব্দত মাদ্ৰাছত প্ৰথমবাৰৰ বাবে ৰেল ব্যৱস্থাৰে যোগাযোগ স্থাপনৰ বাবে প্ৰস্তাৱ উপস্থাপন কৰা হৈছিল। বিশেষকৈ 1840 খ্ৰীষ্টাব্দতো কেইবাটাও প্ৰস্তাৱ উত্থাপন কৰা হৈছিল। অৱশেষত বোম্বাইত ব্ৰিটিছ চৰকাৰৰ মুখ্য অভিযন্তা জৰ্জ ক্লাৰ্কে 1853 খ্ৰীষ্টাব্দত বোম্বাইক থানেৰ সৈতে ৰেলেৰে সংযোগ কৰাৰ ধাৰণা আগবঢ়াইছিল। ভাৰতবৰ্ষত ঔপনিৱেশিক আৰু বাণিজ্যিক স্বাৰ্থত ব্ৰিটিছ প্ৰশাসনে ৰেল ব্যৱস্থা স্থাপনত গুৰুত্ব দিছিল। চৰকাৰৰ সদিচ্ছা আৰু ব্ৰিটিছ ব্যৱসায়িক গোষ্ঠীৰ প্ৰত্যক্ষ সহযোগিতাত ভাৰতবৰ্ষত ৰেল যোগাযোগ ব্যৱস্থাই ভুমুকি মাৰিছিল আৰু কেইবাটাও ৰেল কোম্পানীয়ে জন্ম লাভ কৰিছিল। 1845 খ্ৰীষ্টাব্দত মাদ্ৰাজ ৰেলৱে কোম্পানী গঠিত হৈছিল। 1849 খ্ৰীষ্টাব্দত গ্ৰেট ইণ্ডিয়ান পেনিনচুলা ৰেলৱেয়ে আত্মপ্ৰকাশ কৰিছিল। 1853 খ্ৰীষ্টাব্দৰ 16 এপ্ৰিলত প্ৰথমবাৰৰ বাবে বোম্বাইৰ পৰা থানেলৈ প্ৰায় 34 কিলোমিটাৰ পথৰ দূৰত্ব 45 মিনিটত অতিক্ৰম কৰি ভাৰতীয় ৰেল ব্যৱস্থাই আনুষ্ঠানিক যাত্ৰা আৰম্ভ কৰিছিল। এই যাত্ৰীবাহী ৰেলখন চাহিব, সিন্ধু আৰু চুলতান নামে তিনিটা ইঞ্জিনে 14টা ডবাত প্ৰায় 400 যাত্ৰী কঢ়িয়াইছিল। অৱশ্যে ইয়াৰ পূৰ্বে 1851 খ্ৰীষ্টাব্দৰ 22 ডিচেম্বৰত ৰুৰকীত নিৰ্মাণ সামগ্ৰী কঢ়িয়াই নিবৰ বাবে ৰেলৰ ইঞ্জিন ব্যৱহাৰ হৈছিল। থমছন নামৰ এই ষ্টীম ইঞ্জিনটো উদ্যোগৰ সামগ্ৰী কঢ়িয়াবলৈ ব্যৱহাৰ কৰা হৈছিল। পূব ভাৰতত 1854 খ্ৰীষ্টাব্দৰ 15 আগষ্টৰ পৰা হাওৰা হুগলী ৰেল যাতায়াত আৰম্ভ হৈছিল। দক্ষিণ ভাৰতত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল 1856 খ্ৰীষ্টাব্দৰ 26 জুনত ৰায়াপুৰম আৰু ৱাল্লাজাহ নগৰৰ মাজত প্ৰায় 101 কিলোমিটাৰ দূৰত্ব সামৰি। সেইদৰে উত্তৰ ভাৰতত 1859 খ্ৰীষ্টাব্দৰ 3 মাৰ্চত প্ৰায় 192 কিলোমিটাৰ দূৰত্বৰ এলাহাবাদ আৰু কানপুৰৰ মাজত প্ৰথম ৰেল চলাচল আৰম্ভ হৈছিল। ভাৰতত ৰেল ব্যৱস্থাৰ আৰম্ভণি আৰু সম্প্ৰসাৰণত গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউছিয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। সেয়েহে তেওঁক বহুতে ভাৰতীয় ৰেল ব্যৱস্থাৰ পিতৃপুৰুষ ৰূপে অভিহিত কৰিব বিচাৰে। ভাৰতীয় সমাজ তথা অৰ্থনৈতিক জীৱনত ৰেল সেৱাৰ প্ৰভাৱ সৰ্বান্তৰভাৱে পৰিছিল। যাত্ৰী আৰু বয়বস্তু পৰিবহণৰ স্বাৰ্থত ৰেল সেৱা ভাৰতবৰ্ষত প্ৰৱৰ্তন হোৱাত পূৰ্বতকৈ সোনকালে আদান প্ৰদান প্ৰণালীসমূহ পৰিচালিত হৈছিল। গতিকে ভাৰতীয় জনজীৱনৰ বাবে ৰেল সেৱা আছিল আশীৰ্বাদ স্বৰূপ।